সাহিত্য একাডেমি নিউ দিল্লী আৰু অসম নেপালী সাহিত্য সভা পৃষ্ঠপোষক জন্ম শতবাৰ্ষিকী উদযাপন বিষ্ণু নিৰ্মলা ভৱনত আয়োজিত এই অনুষ্ঠানত অসম নেপালী সাহিত্য সভাৰ উদ্যোগত হৰিপ্ৰসাদ গোৰ্খা ৰায় বিষ্ণুলাল উপাধ্যায়ৰ বিশেষ কৰ্মশালাৰ আয়োজন কৰা হয়। লগতে অনুষ্ঠানত সম্বৰ্ধনা অনুষ্ঠান গীতমাতেৰে এক সুন্দৰ জীপাল অনুষ্ঠানৰ আয়োজন কৰা হয়। View to all the viewers. I'm Santo Thapa, the president of the Gorkha Public Panchayat Kohima, Nagaland. I'm very happy and I would like to congratulate and thank the Sahitya Academy and Assam Nepali Sahitya Sabha for organizing this event and especially for Gorkha pioneers and the writers. And I would like to just pass a message to the viewers that the vision these two leaders had for the for the state, for the people of the country, that we should get inspiration from both of them, and that we should learn and then take forward the legacy of both of them for the development of the state, for the development of the country. Amar juntu kobole bishoytu tekhetor juntu vision asile for the Assamese society karne amar literature karne এটা কিন্তু ভাবনা আসলে আমার মানৱতাই আমাৰ জাতি আছে এটা কিন্তু ভাবনা আসলে যিমান কাম কৰিছে এতিয়া যদি আমাৰ কমিউনিকেশ্যন ঠিক থকা নাই হ'লেও ইমান কাম কৰা এতিয়া আমি মাই মেছেজ টু দ্য young people that how they also can become like them and work for the people. গতিকে আমি বিভিন্ন ভাষা আমাৰ ইয়াতে চাওঁ মিচিং আছে কিবা আছে টাই আছে মাৰাই আছে মটক আছে ৰাভা আছে কাৰ্বি আছে এতিয়া এই গ্ৰন্থসমূহ আমাৰ মূল্যৱান গ্ৰন্থবিলাক সেইবিলাক তেতিয়াই আমি পৰস্পৰক চিনিব পাৰিম জানিব পাৰিম এইটো কথা আমাৰ नेपाली साहित्य सभा दोनों के तत्वाधान में एक 2 दिन का एक सेमिनार हो रहा है और जबकि दोनों महापुरुषों की जब नेपाली साहित्य में गोरखा राय जी का और विष्णुलाल उपाध्याय जी का दोनों के इतना योगदान है कि पूरा भारतीय साहित्य में बहुत बड़ा एक ये नेपाली साहित्य में सिर्फ भारतीय साहित्य में बहुत अच्छा योगदान है क्योंकि गोरखा राय जी का पिक्चर उनका क्रिएटिव राइटिंग उनका पहला से बहुत सारे है उनका नाटक भी लिखा है नाटक लिखा है अनुवाद में भी उतना ही बड़ा योगदान है उनका क्रिएटिव राइटिंग भी शॉर्ट स्टोरी नावल है सब में है। उपाध्याय जी का देखा जाए तो एक राजनेता की रूप में ही नहीं एक लेखक के रूप में भी उतना योगदान है। इन दोनों महापुरुषों को इस तरह से याद करना साहित्य अकादमी के लिए भी और आसामी नेपाली साहित्य सभा के लिए भी दोनों के लिए एक बहुत बड़ा गर्व का नेपाली অসমীয়া নেপালী আৰু এই অসমীয়া নেপালী অভিধাৰ মূল জনক আছিলে হৰিপ্ৰসাদ গোৰ্খা ৰায়। এই কথাটো আমাৰ নেপালী সমাজ আৰু আমাৰ অসমীয়া ভাষী সমাজে খুব জনা উচিত। এতিয়া যিটো জনগোষ্ঠীয় বিচ্ছিন্নতা সাম্প্ৰদায়িক চিন্তা এইবোৰৰ বিপৰীতে কেনেকৈ আজিৰ পৰা 70 বছৰ আগৰ পৰা 80 বছৰ আগৰ পৰা 1933 চনৰ পৰা তেওঁ লিখা আৰম্ভ কৰিছিলে যেতিয়া যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলে আৰু 2004লৈকে লিখি গৈছে। এই 71 বছৰীয়া জীৱনত তেওঁ যিখিনি লেখা লিখি গ'ল সেইখিনি পঢ়িলে দেখা যায় তেওঁ পাহাৰ ভৈয়ামৰ সমন্বয় অসমীয়া নেপালীৰ সমন্বয় তদুপৰি ভাৰতৰ প্ৰতি স্বদেশ ভক্তি প্ৰকৃতি আৰু আমাৰ ব্ৰিটিছকালীন সমাজৰ যিটো চিত্ৰ এই সকলোখিনি তেওঁ অতি সুন্দৰভাৱে
তেওঁ গল্প কবিতা প্ৰবন্ধ এইবোৰৰ মাজেৰে প্ৰকাশ কৰিছে মই তেওঁৰ তিনিখন ভাষণ উদ্ধাৰ কৰিছোঁ শংকৰদেৱ সম্পৰ্কীয় তেওঁ যিখন ভাষণ দিছে কিমান ডিপলি কিমান অতি গভীৰভাৱে শংকৰদেৱৰ ভিতৰত সোমাই গৈছে তেওঁ কৈছে শংকৰদেৱ আমাৰ জাতীয় গুৰু এয়া মিত্ৰদেৱ মহন্তই ক'ব লগা হোৱা নাই হৰিপ্ৰসাদ গোৰ্খাৰায়েও কৈছে শংকৰদেৱ আমাৰ জাতীয় গুৰু তেওঁ বিহুৰ বিষয়ে যিখিনি ভাষণ দিছে আজিও প্ৰাসংগিক আজি বিহুক কেনেকৈ বিকৃত কৰা হৈছে বিহুৱে আচলতে সমন্বয়ৰ এখন সমাজ গঠন কৰে এইটো তেওঁ এই ভাষণত সুন্দৰভাৱে দেখুৱাইছে কহিমাত যি বিহু সন্মিলন হৈছিলে অসম সাহিত্য সভাৰ কেইবাখনো অধিৱেশনত তেওঁ বিভিন্ন বিভাগত সাহিত্য বিভাগ আলোচনা চক্ৰ প্ৰদৰ্শনী উন্মোচন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ দিছে আৰু তাৰ মাজেৰে তেওঁ অসমীয়া সাহিত্যক বহুত ওপৰলৈ তুলি ধৰিছে আৰু সেই ৰচনাৱলী হৰিপ্ৰসাদ গোৰ্খাৰাই নিৰ্বাচিত ৰচনাৱলীখন সম্পাদনা কৰিবলৈ পাই মই গৰ্বিত মই নেপালী সমাজৰ সন্তান নহয় কিন্তু সেই ৰচনাৱলী সম্পাদনা কৰি ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ